সংবিধানৰ শপত খোৱা এজন বিধায়ক দেশদ্ৰোহী পাকিস্তানৰ সমৰ্থক ধিঙৰ বিধায়ক আমিনুল ইছলাম ইতিমধ্যে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে দেশদ্ৰোহী বিধায়কজনক জুৰিয়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয় আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৰুজু কৰিছিল মিছা গোচৰ ইয়াৰ পূৰ্বেও দেশদ্ৰোহী মন্তব্য কৰি জেল হাজতলৈ গৈছিল AIUDFৰ বিধায়ক আমিনুল এইবাৰ বিষয় গুৰুতৰ পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা নৰসংহাৰক সমৰ্থন কৰিছে AIUDFৰ বিধায়কজনে দেশদ্ৰোহী বিধায়ক আমিনুলৰ যাৱজ্জীৱন কাৰাদণ্ড হোৱাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে বিধায়কজনৰ মন্তব্য সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে আমিনুল ইছলামৰ মন্তব্য দুৰ্ভাগ্যজনক এই সময় চৰকাৰৰ সৈতে সকলোৱে এক হোৱাৰ সময় মই বদৰুদ্দিন আজমল UDFৰ সভাপতি মই এতিয়াই খবৰ পাইছোঁ যে হাজী আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছোঁ মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছোঁ এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে হাজী আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ চৰকাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় ইসকলৰ কোনো জাতি ধৰ্ম নহয় খাস কৰি যিসকলে সন্ত্ৰাসবাদী কাম কৰে ইসকলে ইছলামক বদনাম কৰি আছে মুছলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এইটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজী সাহেবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয় দেশৰ এই বিপদৰ সময়তো ধৰ্মীয় ৰাজনীতিৰে সকলো দেশক সমৰ্থন কৰি ৰাজনীতি কৰিব বিচাৰিছিল আমিনুল ইছলামে হয়তো ২৬ৰ বাবে মিয়া মুছলমানৰ ভোটৰ আশাতে দেশদ্ৰোহিতা কৰিবলৈও কুণ্ঠাবোধ নকৰিলে আমিনুলে নগাঁৱৰ পৰা ভাস্কৰ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ